আজিৰ এই শুভ মুহূৰ্তত আপোনালোকৰ চেনেল যোগে মই অসমবাসী তথা আমাৰ এই অঞ্চলৰ ৰাইজক বিহুৰ উলক আৰু নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ৰাজাপানী চান্দা ৰঙালী বিহুৱে আজি 50টি বছৰত ভৰি দিছে আৰু এই 50টি বছৰটোত আমি তিনিদিনীয়া বিভিন্ন কাৰ্যসূচীৰে আমি আয়োজন কৰিছোঁ আৰু আজিৰ এই মুহূৰ্তত যিসকলে আমাক আৰম্ভণিৰে পৰাই সহযোগিতা আগবঢ়াইছিল তেখেতসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজিৰ এই সোণালী জয়ন্তী বৰ্ষৰ ৰাতিপুৱাৰ প্ৰথম কাৰ্যসূচী আছিলে আমাৰ শোভাযাত্ৰা পতাকা উত্তোলন, লগতে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ আৰু শ্বহীদ তৰ্পণ অনুষ্ঠানৰ আমি আয়োজন কৰা হৈছে আৰু ৰাতিপুৱা 5 বজাতে আমি মাৰাথন দৌৰ প্ৰতিযোগিতাৰো অনুষ্ঠিত কৰা হৈছিল আৰু সন্ধিয়া ঠিক 5 বজাৰ লগে লগে আজি আধুনিক নৃত্যৰ প্ৰতিযোগিতাৰ আৰম্ভ কৰা হ'ব আৰু সন্ধিয়া 7 বজাৰ লগে লগে আমাৰ সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ মুকলি কৰিব আৰু মঞ্চ মুকলি কৰিব বোলছবি জগতৰ অন্যতম অভিনেত্ৰী এগৰাকী তাই নিকমণি বৰুৱা বাইদেউদেৱে। গতিকে আমি আশা ৰাখিছোঁ যাতে এই অনুষ্ঠানটোত তিনিদিনীয়া কাৰ্যসূচীটোত আটাইয়ে সহায় সহযোগিতা আগবঢ়ায়, তাৰ কাৰণে মই এই অঞ্চলবাসীৰ লগতে সমূহ ৰাইজক মই অনুৰোধ জনাইছোঁ। ধন্যবাদ।